জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ মাজত মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। তাৰ কাৰণটো আছিলে অকণমান কিবা প্ৰব্লেমৰ কাৰণে মই এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ। প্ৰব্লেমটো বাৰু শ্বেয়াৰ নকৰোঁ এতিয়া, কাৰণ যিহেতু ভিডিঅ'টো বহুত শ্বৰ্টকৈ বনাম আৰু আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ'। বহুতেই সুধি আছিলে নতুনকৈ ভেকেঞ্চি কেতিয়া আহিব, অসম পুলিচৰে হওক কামাণ্ডৰে হওক নতুন ভেকেঞ্চি কেতিয়া আহিব, বহুতেই সুধি আছিলে বা নতুনকৈ ভেকেঞ্চি আহিবনে নাই, বহুতৰে প্ৰশ্ন আছিলে। তো প্ৰথমে আপোনালোকে এটা ভিডিঅ' ক্লিপ চাই লওক, তাৰপিছত মই কৈ আছোঁ। লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা 200 গৰাকী ছাত্ৰ ছাত্ৰীক আজি আমি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰিলোঁ। ইয়াৰ উপৰিও লোকসেৱা আয়োগৰ পৰীক্ষাৰ লগতে সংলগ্ন হিচাপে নিযুক্তি লাভ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগতো আজি আমি কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক নিযুক্তি কৰিলোঁ। 500কৈও অধিক যুৱক যুৱতী আজি নিযুক্তি পালে। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তি 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম। তো আপোনালোকে দেখিবই পালে যে আমাৰ CM ছাৰে কি ক'লে, টোটেলত 1.5 লাখ নতুনকৈ ভেকেঞ্চি, গোটেইখিনি ভেকেঞ্চি মিলাই 1.5 লাখ তেওঁ কমপ্লিট কৰিবলৈ গৈ আছে আৰু অতি শীঘ্ৰে 2 মাহৰ ভিতৰতে যিমানখিনি মানে সম্পূৰ্ণ নোহোৱাকৈ ভেকেঞ্চি আছে, যেনেকুৱা অসম পুলিচৰ যেনেকুৱা ফিজিকেল হৈ আছে, ৰিটেন এক্সাম হোৱা নাই, ৰিটেন এক্সামৰ কাৰণে লিষ্ট কেতিয়া মাৰিব, বহুতৰ সেইটোও প্ৰশ্ন আছিলে। তো আপোনালোকে 2 মাহৰ ভিতৰত আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব। ৰিটেন এক্সাম হৈ আপোনালোকৰ মেৰিট লিষ্টত নাম অহালৈকে 2 মাহৰ ভিতৰতে যিটো কমপ্লিট কৰিব, তো আপোনালোকৰ এইকেইদিনৰ ভিতৰতে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে এডমিটটো পাই যাব। আপোনালোকে তাৰ কাৰণে টেনশ্যন কৰিব নালাগে। জাষ্ট এতিয়া আপোনালোকে ভালদৰে পঢ়িব লাগে। আৰু এটা বহুত বেছি ভাল খবৰ, সেইটো হৈছে যে আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে নতুনকৈ ভেকেঞ্চি আহিবনে নাই, অসম পুলিচতে হওক কামাণ্ডতে হওক বা 3rd গ্ৰেড 4th গ্ৰেডতে হওক নতুনকৈ ভেকেঞ্চি আহিবনে নাই, বহুতৰে প্ৰশ্ন আছিলে। আৰু আমাৰ CM ছাৰে বৰ্তমানলৈকে যিমানখিনি কৈছে গোটেইখিনি তেওঁ দেখুৱাইছেও কৰি পেলাই, যে যিমানখিনি ভেকেঞ্চি দিয়াৰ কথা আছিলে, 1 লাখ ভেকেঞ্চি কমপ্লিট কৰাৰ কথা আছিলে, গোটেইখিনি সম্পূৰ্ণ হ'ল। এতিয়া তেখেতে সিদ্ধান্ত লৈছে 1.5 লাখ ভেকেঞ্চি কমপ্লিট কৰিব বুলি, আৰু 50,000 নতুনকৈ ভেকেঞ্চি আহিব বুলি তেওঁ সিদ্ধান্ত লৈছে। আৰু তেওঁ সিদ্ধান্ত লৈছে মানে আপোনালোকৰ ভেকেঞ্চি অতি শীঘ্ৰে আহিব, আপোনালোকে টেনশ্যন কৰিব নালাগে। জাষ্ট ভালদৰে প্ৰেক্টিচ কৰিব লাগে। আৰু যিখিনি ল'ৰা ছোৱালীয়ে এইবাৰ অসম পুলিচত বা কামাণ্ডত ইণ্টাৰভিউ দিছে, আপোনালোকৰ এডমিট কাৰ্ড অতি শীঘ্ৰে আহিব ৰিটেন এক্সামৰ কাৰণে, আৰু কামাণ্ডৰ ভাইবাৰ কাৰণে অতি শীঘ্ৰে আহিব। আপোনালোকে টেনশ্যন কৰিব নালাগে। 2 মাহৰ ভিতৰত আপোনালোকৰ ৰিটেন এক্সাম হৈ একদম পূৰা আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰলৈকে কমপ্লিট হৈ যাব। আপোনালোকে টেনশ্যন কৰিব নালাগে। জাষ্ট আপোনালোকে এতিয়া ভালদৰে পঢ়িব লাগে, নিজৰ সপোনটো পূৰণ কৰিব লাগে। এইকেইদিনটো আপোনালোকে একদমেই সময় নষ্ট নকৰিব, গুৰুত্ব দিয়ক। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, ভিডিঅ'টা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।